নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মেনচুৰেশ্যন, যিটো নেকি পৰিমিতি মেজাৰমেণ্ট কৰা। ত' আমি পৰিমিতিত কিছুমান ছবি মই লৈ লৈছোঁ। এই ছবিবোৰৰ এইবোৰৰ নাম কি আৰু এইবোৰৰ পৰিসীমা আমি ইয়াতে আলোচনা কৰিম এইবোৰৰ। ত' বোলা আমি আগুৱাই যাওঁ। জাষ্ট আমি ইয়াৰ যিটো নিয়ম, দুটা নিয়ম থাকিব। এটা কালি উলিওৱা, এটা পৰিসীমা উলিওৱা। সেই দুটা নিয়মে ইয়াতে মেনশ্যন কৰিম। তাৰপিছত এইবোৰৰ সহায়ত আমি কি কৰিব পাৰিম, তলত যিবোৰ কুৱেশ্যন কৰিম তাতে আমাৰ সহায় হ'ব। এইটোৰ নাম হৈছে আয়ত। এইটো কি হ'ব? আয়ত। আয়তৰ কি হ'ব? এটা পৰিসীমা, পেৰামিটাৰ পি দিম আৰু এৰিয়া এ দিম। পেৰামিটাৰ উলিয়াব লাগিলে কি উলিয়াব লাগে ইয়াত? ধৰা এইটো এল আৰু এইটো বি, মানে এইটো হ'ব লেন্থ, লং, আৰু এইটো হ'ব ব্ৰেথ, মানে বহল। পেৰামিটাৰৰ সূত্ৰ হ'ব 2 × L + B, আৰু এৰিয়াৰ সূত্ৰ হ'ব L × B। এই বাহুটো আৰু এই বাহুটো বা এই বাহুটো যিকোনো এটা পূৰণ কৰি দিলে আমি ইয়াৰ ভিতৰৰ অংশখিনি পাম। আৰু যদি 2ৰ লগত এই দুটা যোগ কৰি দিওঁ, 2 পূৰণ কৰি এই দুটা যোগ কৰি দিলে আমি এইটোৰ পৰিসীমা পাম। তাৰপিছত এইটো হ'ব তোমাৰ এইটো কি হৈছে? এইটো আয়ত। এইটো আয়তৰ পৰা এইটো ট্ৰেন্সফাৰ হৈ গৈছে। অলপ ভাঁজ লাগি আছে, চোৱাচোন কোণাটো। এইটো আৰু এইটো চাই লোৱা, তেতিয়া গম পাই যাবা। কাৰণ আয়তটোক যদি অলপ বেঁকা কৰি দিওঁ, এনেকুৱা ধৰণৰ আকৃতি লয়। তো ইয়াক কি বুলি কয়? ইয়াৰ নামটো কি? সামান্তৰিক। ইয়াৰ নামটো সামান্তৰিক। মই ইয়াতে লিখি দিছোঁ মাজত, সামান্তৰিক। সামান্তৰিকৰো ছেম, আয়তৰ যিটো ফৰ্মুলা, সামান্তৰিকতো সেই বস্তুটোৱে লগা হ'ব। তেতিয়াহ'লে ইয়াৰে যিখিনি আছে সেইখিনি কপি কৰি ইয়াতে মই বহুৱাই দিছোঁ। এইটো আৰু এইটো একে হ'ব। মই বেলেগ কালাৰ দিম। এইটোৰ নাম হ'ল বৰ্গ। বৰ্গৰো ছেম, পেৰামিটাৰ কি আহিব? 4 × এইটোৰ মান যদি a হয়, এইটো a যদি হয়, তেনেহ'লে ইয়াতে আহিব a, 4 × a, আৰু এৰিয়া আহিব, এৰিয়া কি হ'ব? এৰিয়া হ'ব 4² বা 4 × 4। কাৰণ এইটো বাহু আৰু এইটো বাহু পূৰণ কৰিলে আমি গোটেই ভিতৰৰ অংশখিনি পাম, হয়নে? এই গোটেই ভিতৰৰ অংশখিনি পাই যাম। তেতিয়াহ'লে এনেকুৱা ধৰণে হ'ব। অ'কে, এইটো a, এইটো a ল'লো, আৰু ইয়াৰ এইটো L আছিলে, এইটো B আছিলে। এইটো ট্ৰায়েংগেলত বা ত্ৰিভুজৰ সূত্ৰটো কি হয়? ধৰা মই ইয়াতে এটা কি কৰি দিছোঁ, এনেধৰণৰ মাজতে এডাল, ইমান ভাল হোৱা নাই। মাজতে যদি মই এডাল কি আঁকি দিওঁ, এনেধৰণৰ ৰেখা এডাল আঁকি দিওঁ, যদি এইটো আঁকি দিয়া যায়, তেতিয়াহ'লে আমাৰ ইয়াতে এনেকুৱা ধৰণৰ হ'ব। মাজতে এটা উচ্চতা আহিল, হয়নে? যদি উচ্চতা আহিল, তেনেহ'লে ইয়াৰ এটা ফৰ্মুলা আছে। কি ফৰ্মুলা আছে? ত্ৰিভুজৰ এৰিয়া, পেৰামিটাৰ, পৰিসীমা কেনেকৈ উলিয়ায়? এই বাহু যোগ বাহু যোগ বাহু। তেনেহ'লে এইটো যদি আমি মান বহুৱাই দিওঁ, আমি এইবোৰৰ মান এটা বহুৱাই দিছোঁ যেনিবা। ইয়াৰে মানবোৰ আমি কি দিম? কালাৰ কি লৈছোঁ? সেইটো। অ'কে।
এইটো যদি লওঁ A, এইটো যদি B, এইটো যদি আমি C লওঁ, তেতিয়াহ'লে পৰিসীমা কি আহিব? A plus B plus C। আৰু এৰিয়া কি আহিব? হাফ ইনটু বেছ। বেছ মানে কি হয়? এই তলটোক বেছ বুলি কয়। বেছ মানে কি আছে? C, হয়নে নহয়? C টো বেছ আছিলে। C, তাৰপিছত ইনটু এইটোৰ মান কি হয়? H, উচ্চতা। তেনেহ'লে H, এইখিনি আহিব। হাফ ইনটু বেছ ইনটু হাইট। এইটো হ'ব এৰিয়া ত্ৰিভুজৰ। আৰু এটা কথা, ইয়াতে যদি এইটো বাহু আৰু এইটো বাহু একে হয়, তেতিয়াহ'লে গোটেইকেইটা কি হ'ব? A, A, A আহিব, হয়নে? তেনেহ'লে পাৰামিটাৰ কি আহিব? 3A আহিব। ঠিক আছে? কি কৈছো? যদি গোটেইকেইটা বাহু একে সমান হয়, তেতিয়াহ'লে 3A বা 3B বা 3C যিকোনো দিব পাৰি। এতিয়া এইখিনি হৈ গ'ল। যদি আমি ইয়াৰ পেজটো অলপ কমাব নোৱাৰি। এতিয়া যদি আমি এইটোত আহোঁ, তলৰ লাইনটোত কি কোৱা আছে? এইটো হ'ব বৃত্ত। এইটো হ'ব বৃত্ত। তেনেহ'লে বৃত্তৰ পৰিসীমা কি আহিব? 2πr। আৰু এৰিয়া কি হ'ব? πr স্কুৱেৰ। পৰিসীমা মানে এই চাৰিওফালে ঘূৰি থকাটো, এইটোক হয় পৰিসীমা। এইটো কি হ'ব? 2πr। আৰু ভিতৰৰ অংশখিনি উলিয়াব লাগিলে πr স্কুৱেৰ। এইটো হ'ব, এই ছবিটোৰ নাম কি হ'ব? এই ছবিটোৰ নাম হ'ব, আয়তৰ দ্বাৰা বনাইছে ন, আয়তীয় ঘনক। তেনেহ'লে এই ছবিটোৰ নাম কি হ'ব? আয়তীয় ঘনক। আয়তীয় ঘনক। এইটো হ'ব আয়তীয় ঘনক। সৰি। আয়তীয় ঘনকৰ ফৰ্মুলাটো কি হ'ব? ইয়াৰে কি কি উলিয়াব পাৰো? এটা হ'ব পৰিসীমা আৰু এটা হ'ব কালি। আয়তীয় ঘনক আৰু ঘনকৰ প্ৰায় একেই হয় বস্তুবোৰ, অলপ ডিফাৰেন্স থাকে খালি। আয়তীয় ঘনকৰ আমি যদি আয়তন উলিয়াও, আয়তন মানে ভলিউম, ভি। ভলিউম হলে কি হ'ব? এইটো চোৱা, এইটো বি দিয়া আছে, হয়নে? এইটো এইচ দিয়া আছে, তাৰপিছত এইটো হ'ব কি? এল। বি এইচ আৰু এতিয়া এল দিব লাগে, তেনেহ'লে এইটো হ'ব এল। যদি এইটো এল হয়, তেনেহ'লে ভলিউম কি হ'ব? এল ইনটু বি ইনটু এইচ। মই এইটো ভলিউম পাই গ'লো, মানে আয়তন পাই গ'লো। তাৰপিছত আমি ইয়াতে আৰু কি উলিয়াব পাৰো? পৃষ্ঠকালি। ইয়াতে মুঠ পৃষ্ঠকালি উলিয়াব পাৰি। তেনেহ'লে মুঠ পৃষ্ঠকালি কি হ'ব? টোটেল এৰিয়া। কি দিম? TA বুলি দিওঁ। TA দিলে টোটেল এৰিয়া। টোটেল এৰিয়া দিলে আমি এইটো উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম? 2 পূৰণ হ'ব, তাৰপিছত LB প্লাছ BH প্লাছ HL, এইকেইটা হ'ল ফৰ্মুলা। তাৰপিছত এইটো হ'ব অকল ঘনক। এইটোৰ নাম হ'ব অকল ঘনক। এইটো যেনেকুৱা আছে ছেম এইটো এনেকুৱাই, কাৰণ এইটো যদি আমি A ধৰো, এইটো A ধৰো, গোটেইকেইটা A যদি ধৰো, নে? তেতিয়া এইকেইটা যদি আমি A ধৰি লওঁ, তেনেহ'লে ইয়াৰ মানটো কি আহিব? ভলিউম আৰু টোটেল এৰিয়া গোটেইখিনি একেই আহিব, প্ৰায় একেই আহিব। তেনেহ'লে ইয়াৰে যদি
ইয়াতে আমি এইকেইটা L ইনটু B ইনটু H নাৰাখোঁ গোটেইকেইটা A আছে A ল'ম হয়নে তেনেহ'লে এইটোতো টোটেল এৰিয়াটো বেলেগ হ'ব তেনেহ'লে A হ'লে কি হ'ব A কিউব হ'ব আৰু টোটেল এৰিয়া কি হ'ব 6 ইয়াতে বাহু কেইটা আছে 6টা 6 L স্কয়াৰ 6L স্কয়াৰ হ'ব টোটেল এৰিয়া তাৰপিছত এইটোৰ নাম হ'ল ট্ৰেপিজিয়াম ইয়াৰ নাম কি ট্ৰেপিজিয়াম হ'ব ট্ৰেপিজিয়াম আখৰটো ইমান ভাল হোৱা নাই এইটো চোৱা ট্ৰেপেজিয়াম বা ট্ৰেপিজিয়াম টো কোৱা ট্ৰেপিজিয়াম হ'ব ট্ৰেপিজিয়াম ট্ৰেপিজিয়ামৰ ফৰ্মুলা আমি এতিয়া ইউজ কৰিম ট্ৰেপিজিয়ামটো আমি যদি মান ধৰো এইটো A এইটো B এইটো C আৰু এইটো D তেতিয়াহ'লে পেৰামিটাৰ কি আহিব A প্লাছ B প্লাছ C প্লাছ D এইটো আহিব এতিয়া এৰিয়া হ'লে কি হ'ব এৰিয়া হ'লে অলপমান মোৰ ইয়াতে কাম থাকিব ইয়াৰ উচ্চতা কি হ'ব ইয়াৰ যেটো উচ্চতা এইটো হ'ব এই উচ্চতাটো মই ধৰি ললো H উচ্চতাটো মই ধৰি ললো H তেতিয়াহ'লে এৰিয়াৰ কাম আহিব হাফ ইনটু আৰু কি ল'ব পাৰি এই H যেটো ললো উচ্চতা H ইনটু A প্লাস B প্লাস D B প্লাস D B প্লাস D মানে এই সন্মুখৰ বাহু দুটাৰ যোগফল ল'ব পাৰি আৰু H টো পূৰণ কৰিব পাৰি এইখিনি আহিব আমাৰ এইখিনি ফৰ্মুলা এতিয়া ভালদৰে যদি মনত থাকে কোৱেশ্চনবোৰ কৰাত সুবিধা হয় তেনেহ'লে আমি এটা কুৱেশ্যনলৈ আগুৱাই যাব পাৰি হয়নে এইটো চোৱা ফৰ্মুলাবোৰ আগত চাই লোৱা এতিয়া অলপ কি কৰিব পাৰি আয়ত হলে পৰিসীমা হ'ব 2 ইনটু L প্লাছ B মানে দীৰ্ঘযোগ প্ৰস্থ আৰু এৰিয়া কালি হ'ব L ইনটু B ঠিক তেনেকে সামন্তৰিকৰো সেম একে আয়তৰ সামন্তৰিক একে হ'ব তাৰপিছত বৰ্গৰটো একে ধৰণে আহে কিন্তু ইয়াতে অলপ মানবোৰ বাহুবোৰৰ যোগ একে হোৱাৰ কাৰণে ইয়াতে অলপ মানটো সলনি হৈ যায় এইখিনিৰ ডিফাৰেন্স আছে ত্ৰিভুজৰ পৰিসীমা হ'ব লাগিলে কি হ'ব A প্লাছ B প্লাছ C গোটেইকেইটা মানৰে বাহুৰে যোগফল আৰু এৰিয়া হ'ব লাগিলে কালি হ'ব লাগিলে হাফ পূৰণ ভূমি পূৰণ উচ্চতা C ইনটু H তাৰমানে বৃত্তৰ পৰিসীমা হ'লে 2 পাই R হ'ব আৰু যদি এৰিয়া হ'ব লাগে পাই R স্কুয়াৰ হ'ব কি হ'ব আয়তীয় ঘনকৰ কি আহিব আয়তীয় ঘনকৰ ভলিউম আহিব আয়তন আৰু মুঠ পৃষ্ঠকালি আয়তীয় ঘনকৰ ভলিউম হ'ব আয়তন হ'ব L ইনটু B ইনটু H আৰু ঘনকৰ হ'ব A কিউব কাৰণ L B H তিনিওটা একে একে হ'লে
এই তিনিওটা যদি একে একে হৈ যায় এল ইনটু বি ইনটু এইচ মানে কি হৈ যায় যদি গোটেইকেইটা এল হৈ যায় তেনেহ'লে এল কিউব বি হৈ গ'লে বি কিউব এইচ হ'লে এইচ কিউব ঠিক তেনেকৈ ইয়াতে মানবোৰ এ লৈছোঁ তেতিয়াহ'লে ইয়াতে কি আহিছে এ কিউব আহিছে কি আহিছে তাৰপিছত যদি মুঠ পৃষ্ঠকালি সোধে তেতিয়াহ'লে মুঠ পৃষ্ঠকালি সুধিলে কি হ'ব লাগিব এইখিনি হ'ব লাগিব দুই পূৰণ থাকিব এল বি প্লাছ বি এইচ প্লাছ এইচ এল যদি এইখিনি মনত থাকে হৈ যাব ঠিক তেনেকুৱা এইটো 6L স্কুৱেৰ এতিয়া আমি আহোঁ কুৱেশ্যনলৈ কুৱেশ্যনবোৰ কেনেধৰণে হেণ্ডেল কৰিম সেইবোৰো চাওঁ ইয়াৰে যিবোৰ কুৱেশ্যনৰ এনচাৰ দিয়া আছে আমি এনচাৰৰ সৈতে লৈ লৈছোঁ কিন্তু আমি চাম ইয়াতে কেনেধৰণে কৰিব পাৰি চোৱা কৈছে এটা বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ যদি 40 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি কিমান হ'ব মুখতে কৰিব পাৰি বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ বুলি কৈছে এল এইটো 40 ক'লো বৰ্গ মানে কি চাৰিওটা বাহু সমান হ'ব লাগিব হয়নে চাৰিওটা বাহু সমান হ'লে এইটো বৰ্গ তাৰমানে এটা যদি 40 চেণ্টিমিটাৰ হয় বাকীকেইটাও কি হ'ব গোটেইকেইটা একে একে হ'ব চাৰিওটা বাহু যিহেতু সমান হয় বৰ্গ হ'লে হয়নে নহয় তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰোঁ ইয়াৰ কালি তেনেহ'লে এৰিয়া কি হ'ব 40 স্কুৱেৰ তেনেহ'লে এৰিয়াৰ মান কিমান হ'ব 4 গুণে 16 আৰু ডাবল জিৰ' এটা আহি যাব এইটো চেণ্টিমিটাৰ স্কুৱেৰ এইটো হ'ব 1600 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব এনচাৰ 2 নম্বৰত আহোঁ 2 নম্বৰে কি কৈছে এটা আয়তৰ যদি প্ৰস্থ 3 চেণ্টিমিটাৰ আৰু কালি যদি ইমান দিয়া হয় দৈৰ্ঘ্য কিমান বুলি ওকে আমাৰ কালি দিয়া আছে এৰিয়াৰ সূত্ৰটো কি হয় এল ইনটু বি তেনেহ'লে দিছ ইমপ্লাইজ এৰিয়া কিমান দিয়া আছে 18 এল ইনটু বি প্ৰস্থ মানে এইটো বি দিয়া আছে দৈৰ্ঘ্য মানে এল উলিয়াব লাগে তেতিয়াহ'লে এল ইনটু বিৰ মান কিমান দিয়া আছে 3L ওকে এতিয়া যদি মই 3ৰে 18 কাটো কিমান হ'ব 6 বাৰ তেনেহ'লে এলৰ মান কিমান পালোঁ আমি 6 6 = L এইটো হ'ব এনচাৰ 6 চেণ্টিমিটাৰ আমি আহোঁ নেক্সট কুৱেশ্যন কি কৈছে এটা সামন্তৰিকৰ কালি যদি ইয়াতে কি উচ্চাৰণ কৰিছে সামন্তৰিক 50 চেণ্টিমিটাৰ বৰ্গ চেণ্টিমিটাৰ আৰু সামান্তৰিকটোৰ ভূমি যদি 5 চেণ্টিমিটাৰ হয় তেনেহ'লে উন্নতি কিমান হ'ব উচ্চতা কিমান হ'ব সামান্তৰিক আমি জানো এনেকুৱা বেকা হয় আয়তৰে এটা ভাগ হয় বেকা হয় এনেকুৱা ধৰণৰ এই উচ্চতাৰ কথা মানে এই বাহুটোৰ কথা সুধিছে তেতিয়াহ'লে আমি কি কৰিম এৰিয়া কি হয় এল ইনটু বি আৰু এৰিয়া কিমান দিয়া আছে এৰিয়া দিয়া আছে 50 এৰ মান দিয়া আছে 50 চেণ্টিমিটাৰ স্কুৱেৰ ওকে ভূমি মানে বি কিমান দিয়া আছে এইটো 5 চেণ্টিমিটাৰ তেনেহ'লে 5L উচ্চতা সুধিছে তুমি এইচ ল'ব পাৰিলাহেঁতেন এইচ ল'লেও হ'লহেঁতেন কথা নাই এতিয়া চোৱা আমি যদি ইয়াক কাটাকাটি কৰিব যাওঁ তেনেহ'লে 5ৰে 50ক কাটিলে কিমান বাৰ যায় 10 বাৰ যাব তেনেহ'লে ইয়াৰে মানটো কি উলিয়াব কি উলিয়াই আহিব 10 = L মানে 10 চেণ্টিমিটাৰ আহিব এইটো এনচাৰ এ
এইটোত চোৱা এটা ত্ৰিভুজৰ কথা কৈছে ভূমি দিছে 15 চেণ্টিমিটাৰ আৰু উচ্চতা দিছে 16 চেণ্টিমিটাৰ গতিকে ত্ৰিভুজটোৰ কালি কিমান হ'ব কালি এৰিয়া কিমান হ'ব হাফ ইনটু বেছ মানে ভূমি পূৰণ উন্নতি উচ্চতা মানে এইচ যদি আমি এইটো ট্ৰাইংগেল বুলি লওঁ এটা বনাই দিছো আৰু এইটো যদি ট্ৰাইংগেল লওঁ আৰু এইটো হ'ব ইয়াৰ উচ্চতা হয়নে এইটো হ'ব এইচ আৰু এইটো হ'ব বি যদি আমি লওঁ বেছ ভূমি দিয়া আছে কিমান উন্নতি দিয়া আছে এইটো 16 চেণ্টিমিটাৰ আৰু ভূমি দিয়া আছে এইটো বিৰ মান 15 চেণ্টিমিটাৰ খিনি দিয়া আছে নহ'লে এইটো মই গুচাই দিছো অলপমান কাষত কৰি দিছো যাতে তোমালোকৰ বুজাত সুবিধা হৈ গ'ল নহ'লে এৰিয়াৰ কথা সুধিছে কালি হ'ব এৰিয়া কি হ'ব হাফ বিৰ মান কিমান দিয়া আছে বিৰ মান দিয়া আছে 16 ইনটু 15 তেনেহ'লে এৰ মান কিমান হ'ব 2ৰে যদি মই 16 কাটো 2ৰে 16 কাটিলে কিমান হ'ব 8 হ'ব তেতিয়াহ'লে 8 ইনটু 15 মানে কিমান হয় 120 হয় 15 8 গুণে 120 হ'ব এৰিয়াৰ মান কিমান পালো আমি 120 বৰ্গ চেণ্টিমিটাৰ হ'ব তেনেহ'লে এইটো হ'ব এনচাৰ এতিয়া আহো আমি নেক্সট কুৱেশ্যন এতিয়া চোৱা এটা বৰ্গৰ ইয়াতে কৈছে বৰ্গৰ বাহুৰ দিশ যদি ইমান 6.3 চেণ্টিমিটাৰ গতিকে পৰিসীমা কিমান হ'ব এনে পাৰামিটাৰ উলিয়াব দিছে এটা বাহু দিয়াই আছে এইটো মান এৰ মান দিয়াই আছে পৰিসীমা হ'ব এ 4 ইনটু পৰিসীমাৰ সূত্ৰটো কি আছিলে 4 ইনটু এ তেতিয়াহ'লে ইয়াতে কৈছে নহয় পৰিসীমা পি কিমান হ'ব 4 পূৰণ 6.3 তেনেহ'লে এইটো পূৰণ কৰি দিয়া মই ইয়াতে কেলকুলেটৰত কৰিছো 6.3 ইনটু 4 কিমান হ'ব 25.2 ইয়াতে কিমান পাম এইটো this implies p equals to 25.2 এনেকৈ কৰা 6.3 লগত যদি তুমি 4 পূৰণ কৰি দিয়া 4 12 2 হাত থাকিলে 24 একে 25 তো এটাৰ পিছত দশমিক আছে এটাৰ পিছত দশমিক লাগি যাব এইটো হ'ব ইয়াৰে এনচাৰ এনেধৰণেও কৰিব পাৰি তেনেহ'লে কি পালো আমি 25.2 চেণ্টিমিটাৰ এইটো হ'ব এনচাৰ আমি আহো নেক্সট কুৱেশ্যন কৈছে 8 চেণ্টিমিটাৰ বিশিষ্ট এটা ঘনকৰ আয়তন ভলিউম আয়তন মানে ভি উলিয়াব লাগে হয়নে ঘনক ভি হলে কি হ'ব এ কিউব তাৰমানে এতিয়া ভিৰ মান কি উলিয়াব লাগে এৰ মান দিয়া আছে 8 চেণ্টিমিটাৰ এৰ মান দিয়া আছে এইটো তেনেহ'লে 8 কিউব 8 তিনিবাৰ পূৰণ ভি ইকুৱেলছ টু 8 ইনটু 8 ইনটু 8 আশা কৰোঁ এইটোৰ মান তোমালোকে জানো হয়নে 64ৰ লগত যদি 8 পূৰণ কৰি দিওঁ কিমান হ'ব 8 8 গুণে 64 তাৰ লগত আৰু 8 পূৰণ কৰিব লাগে 8 গুণ 32 2 হাতেল 3 48 50 51 512 512 এইটো হ'ব এনচাৰ 512 আশা কৰোঁ এইখিনি ক্লিয়াৰ হৈছে এটার মান হবো এ আয়তন এটার মান হবো ভি এইখিনি পাই গলো এতিয়া আমি আহো নেক্সট কুৱেশ্যন
নেক্সট কুৱেশ্যনত কি কৈছে, বৰ্গাকাৰ পথাৰ এখনৰ বৰ্গ আকাৰৰ কথা কৈছে। পথাৰ এখনৰ এটা বাহুৰ দিশ যদি 64 মিটাৰ হয়, একে সমান কালিৰ এখন আয়তাকাৰ পথাৰ আছে যাৰ প্ৰস্থ 32 মিটাৰ। ইয়াৰ দিশ কিমান হ'ব? প্ৰথমতে চোৱা, বৰ্গাকাৰ পথাৰ এখনৰ বাহুৰ দিশ যদি ইমান হয়, তেনেহ'লে আয়তৰো ল'ব পাৰি। এইটো আয়ততো ইউজ কৰিব পাৰি, কাৰণ বৰ্গৰ পথাৰ আৰু আয়তৰ পথাৰৰ একেই, কালিটো এইটোৰে কথা কৈছে। ঠিক আছে। কুৱেশ্যন নম্বৰ 7ত কি কৈছে, বৰ্গাকাৰ পথাৰ এখনৰ এটা বাহুৰ দিশ আছে 64 মিটাৰ। 64 মিটাৰ যদি হয়, তেনেহ'লে এৰিয়া কিমান হ'ব? বৰ্গৰ এৰিয়া কিমান হ'ব? 64 স্কুৱেৰ হ'ব, হয়নে নহয়? বাহুৰ স্কুৱেৰ হয়। তেনেহ'লে এৰিয়া কিমান পালো? 4 4 গুণে 16 আৰু 6 6 গুণে 37। 6 4 গুণ 24, 2 গুণে 48। 6 8 একে 9, 6 4 10 শূন্য 4। এৰিয়া কিমান পাম? 4096। তেনেহ'লে একে সমান কালিৰ এখন আয়তাকাৰ পথাৰ আছে, এইটো হ'ব বৰ্গ স্কুৱেৰ। তেনেহ'লে এইখিনিৰ সমানৰ কি আছে, এখন আয়তাকাৰ পথাৰ আছে যাৰ প্ৰস্থ দিয়া আছে 32 মিটাৰ। ইয়াৰ দিশ কিমান হ'ব বুলি কৈছে। তেনেহ'লে 64 স্কুৱেৰ কি পালো? এইটো চোৱা, 64 স্কুৱেৰটো মই কেনেধৰণে কৰিলো, আগত 4 4 গুণে কিমান হ'ল? 16 আৰু 6 6 গুণে 37। তাৰপিছত 6 4 গুণে 24, 24 2 গুণে কিমান হ'ব? 48। যোগ কৰি দিয়া এতিয়া। 6 8 একে 9, 6 4 10 শূন্য 3 একে 4, 4096 এইটো পালো, হয়নে? তাৰপিছত এতিয়া আমাক কি কোৱা আছে, প্ৰস্থ দিয়া আছে ইমান। তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰো? 4096 ইকুৱেলছ টু 32L ল'ব পাৰো। এতিয়া 32ৰে 4096ক কাটিব লাগে। 32ৰে যদি এইটো কাটিব, মই কেলকুলেটাৰ ইউজ কৰিছো, পিছত প্ৰচেছটো দেখুৱাই দিম। 4096 ডিভাইডেড বাই 32 কিমান আহিব? 128। 128 ইকুৱেলছ টু L। তেনেহ'লে প্ৰস্থৰ মান কিমান পালো? 128 মিটাৰ। কেনেধৰণে কৰিলো চোৱা, এইটো তুমি এনেকে কাটিব পাৰো, 2ৰে কাটি যোৱা, 4ৰে কাটিব পাৰি, 4ৰে কাটিব পাৰি, 4ৰে 4 8 গুণে 32, 4ৰে কাটা, 4 1 গুণে 4 শূন্য থাকিল। তাৰপিছত 4 2 গুণে 8, 1 থাকি 16 হ'ল, 4 4 গুণে 16। আকৌ 8ৰে 1024ক যদি 8ৰে হৰণ কৰা, 8ৰে হৰণ কৰিলে কেনেধৰণে যাব? 8 1 গুণে 8, 2 থাকিল 22 হ'ল, 8 3 গুণে 24 হৈ যায়, 8 2 গুণে 16 কিমান থাকিল? 6 64, 8 8 গুণে 64, এইটো হৈ গ'ল। এনেধৰণেও কাটিব পাৰি। তেতিয়াহ'লে এইটো মই অলপমান তলত কৰি দিছো, কাটাকাটি কৰা প্ৰচেছটো দেখুৱাই দিছো বাৰু। প্ৰথমতে মই 4ৰে কাটিছো, ঠিক আছে। 4096 প্ৰথমতে কিহেৰে কাটিলো? 4ৰে কাটিছো। 4ৰে 32 কাটিলে 8 বাৰ পাৰলো, আৰু 4ৰে এইটোক কাটি কিমান পাৰো? 4 1 গুণে 4, 2 গুণ 1024 পালো। অ'কে। এতিয়া আকৌ 8ৰে ডাইৰেক্ট কাটি দিছো, 8ৰে আকৌ এইটো গোটাইটো কাটি দিলে 8 1 গুণে 8, 8 2 গুণে 16 আৰু 8 8 গুণে 64, এইখিনি পালো। এইটোৰ মান পালো 128 মিটাৰ। তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগুৱাই যাওঁ। আশা কৰো এইখিনি ক্লিয়াৰ হৈছে তোমালোকৰ।
8 নম্বৰ। সৰি, এইটো আমি জানো 1 ঘন মিটাৰত কিমান লিটাৰ হয়? 1000 লিটাৰ হয়। তেনেহ'লে 1 ঘন মিটাৰ, 1 মিটাৰ কিউব বুলি যদি ক'ব পাৰোঁ তেতিয়াহ'লে 1000 লিটাৰ আহিব। কি হ'ব এনচাৰ? 1000 লিটাৰ। এতিয়া আহোঁ 9 নম্বৰলৈ। কি কৈছে? এটা ঘনকৰ প্ৰতিটো বাহুৰ দিশ যদি 3 গুণ বঢ়ালে ঘনকটোৰ আয়তন বাঢ়িব। কিমান গুণ বাঢ়িব? এটা ঘনক ধৰি লোৱা, মই অলপ ভালদৰে বনাই দিছোঁ বাৰু বস্তুটো। যিহেতু ঘনকৰ কথা কৈছে। ঘনক বনাই আছোঁ। ইয়াৰ বাহুবোৰ বেলেগ বেলেগ দিম। এনেকুৱা ধৰণৰ ছবি ডিজিটেলি বনাব লাগিলে অলপ সময় লাগে। স্কেল পেঞ্চিল হ'লে বহীত আৰামছে সোনকালে হৈ যায়। এটা হ'ল ঘনক। তেনেহ'লে ইয়াৰে মান যদি যেতিয়া 1 গুণ থাকে 1 গুণ হৈ যায়। যেতিয়া 3 গুণ বাঢ়ি যায়, যেতিয়া 1 থাকে তেতিয়া ইয়াৰে ভলিউম 1 আহে। হয়নে? তাৰপিছত যেতিয়া এইটো আকৌ 3 গুণ কৰি দিয়া যায়, ইমানখিনি নালাগে, এইখিনি হ'লেই হৈ যাব। অ'কে। যেতিয়া আমি এইটোক 3 গুণ বঢ়াই দিওঁ, তেতিয়া 3 গুণ বঢ়াই দিলে কি হৈ যায় আকৌ? ইকুৱেলছ টু 3 গুণ বঢ়াই দিলে 3ৰ কিউব হৈ যাব। তেনেহ'লে ভলিউম কিমান বাঢ়িব? 3 3 গুণ 9, 3 গুণে 27 গুণ হ'ব। এইটোৱে হ'ল এনচাৰ। ছবিটো জাষ্ট আঁকি বুজাবৰ কাৰণে আঁকি দিছোঁ। এতিয়া চোৱা, কি কৈছে? এটা ঘনকৰ আয়তনৰ বন্ধ বাকচৰ পৃষ্ঠকালি যদি ইমান হয় 216 বৰ্গ চেণ্টিমিটাৰ, ইয়াৰ দাঁতি এটাৰ দিশ কিমান হ'ব? ইয়াৰ পৰিসীমা উলিয়াব দিছে। ঘনক, আয়তীয় ঘনকৰ কথা কোৱা নাই। তেতিয়াহ'লে আমাক কৈছে বাকচৰ পৃষ্ঠকালি 216 বৰ্গ চেণ্টিমিটাৰ, টোটেল এৰিয়া টি এ, আমি যে চাইছিলোঁ টি এ। তেনেহ'লে টোটেল এৰিয়াটোক মই টি এ বুলি লিখিছোঁ। টি এ দি আছে 216। টি এৰ মান কিমান হ'ব? 6 L স্কুৱেৰ ইকুৱেলছ টু 216। তেনেহ'লে এতিয়া কাটাকাটি কৰা, 6ৰে কাটিব পাৰিনে গোটেইখিনিকে চাই লওঁ। 6 3 গুণে 18, 3 থাকিল 36, 6 6 গুণে 36। অ'কে। এতিয়া এল স্কুৱেৰ আছে, এল যদি আনো √36 আহিব। হয়নে? √36 হ'লে এলৰ মান কিমান পালোঁ আমি? 6 পালোঁ। তেতিয়াহ'লে 6 চেণ্টিমিটাৰ হ'ব। এটা দাঁতিৰ দিশ হ'ব 6 চেণ্টিমিটাৰ। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনত কি ক'ব বিচাৰিছে? 8 ফুট দীঘৰ বৰ্গ এটাৰ কৰ্ণৰ দিশ হ'ব। অ'কে। 8 ফুট দীঘৰ বৰ্গ। আমি ইয়াতে বৰ্গ বনাই লওঁ। এইটো কিমান মান আছে? 8 ফুট। এইটো 8। তেনেহ'লে ইয়াৰে কি কৈছে? কৰ্ণ। কৰ্ণ যদি হয়, কৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব? ইয়াৰ পৰা ইয়ালৈকে যাব। ঠিক আছে?
এতিয়া ইয়াৰে নামাকৰণ কৰি দিয়া এ বি চি ডি। এতিয়া আমি এ চি উলিয়াব লাগে। তেনেহ'লে ত্ৰিভুজ লোৱা এ বি চি ট্ৰাইএংগেল। মোৰতো প্ৰথমতে ডিজিটেলাইজ ছবিটো অলপ ভাল নহয়। অ'কে, ট্ৰাইএংগেল এ বি চি। ট্ৰাইএংগেল এ বি চিত আমি কি পাওঁ? জাষ্ট শ্বৰ্টকাট নিয়ম উলিয়াবহে লাগে। তোমালোকে কি কৰিবা তেতিয়া? এই বাহুটোৰ মান যেতিয়া উলিয়াব দিব বা দিছে ইয়াতে কুৱেশ্যনটোত, তেনেহ'লে আমি ইয়াতে কি কৰিম? এ চি স্কুৱেৰ ইকুৱেলছ টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এইটো ফৰ্মুলা মনত ৰাখিবা। এইটো কি কৰিবা? এ চিৰ মান লাগে হয়নে? এ চি স্কুৱেৰ ইকুৱেলছ এ বি স্কুৱেৰ। এ বিৰ মান কিমান? 8। 8 গুণে কিমান হ'ব? 64 প্লাছ 64। তেনেহ'লে এ চি স্কুৱেৰৰ মান কিমান হ'ব? আৰু শ্বৰ্টকাট মাৰিব পাৰি এইটো। 100 কিমান হ'ব এইটো? 28 হয়নে? 128 হ'লে কি হ'ব? এ চিৰ মান কিমান পাবা? √128 আহিব হয়নে? √128 হ'লে কিমান পাবা? 128 পালো। এইটো যোৱা 2ৰে এইটোক যাব, আকৌ 2ৰে যাব, 2 3 গুণে 6, 2 2 গুণে 32, আকৌ 2ৰে যাব 16 আহিব, 2ৰে যাব 8 বাৰ, 2ৰে যাব 4 বাৰ, 2ৰে যাব 2 বাৰ। কেইটা আছে? 1 যোৰা 1 যোৰা 1 যোৰা এটা। তেনেহ'লে এটা 2টা 3টা 2 আৰু √। তেনেহ'লে 3টা 2 হ'লে কিমান হ'ব? 8, 2 পূৰণ 2 পূৰণ 2 পূৰণ √2। এইখিনি আহিব 2 2 4 2 8 আৰু √2। এই নিয়মটো বেষ্ট হ'ব। যাৰ মনত নাথাকে এনেধৰণে কৰিব পাৰিবা। তেনেহ'লে এইটোৰ মান পাম আমি কিমান? 8√2। এইটোৰ মান পাম 8√2। এইটো মান হ'ব 8√2 ফিট। 8√2 পালো হয়নে? এইখিনি। এতিয়া আমি আহো 12 নম্বৰ কুৱেশ্যন। নম্বৰ কুৱেশ্যনটোত কি ক'ব বিচাৰিছে? ইয়াতে দুটাই অপশ্যন দিয়া আছে। অ'কে, আমি বাকীখিনি চাই লওঁ। এটা আয়তৰ পৰিসীমা দিছে 13 চেণ্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ দিছে এইখিনি। ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব বুলি। পৰিসীমাৰ সূত্ৰ আমি জানো। পেৰামিটাৰৰ সূত্ৰ কি হয়? 2l প্লাছ p। আৰু ইয়াতে কি দি আছে? দৈৰ্ঘ্য উলিয়াব লাগে। এলৰ মান উলিয়াব লাগে। তেনেহ'লে পিৰ মান কিমান দিয়া আছে? আমি যদি এইটো মেথডত চাওঁ, পিৰ মান দি আছে 13। 13। এইটো পিৰ মান, এইটো পি। আৰু এইটো হ'ল প্ৰস্থ। প্ৰস্থ মানে বি। এইখিনি বিৰ মান দি আছে। তেনেহ'লে বিৰ মান কি পাম? 4 2 8। এইটো 2/3/4 দি আছে ন? 4 2 8 3 11/4 এইখিনি দিয়া আছে। তেনেহ'লে 2 পূৰণ এলৰ মান নাই প্লাছ বিৰ মান কিমান দি আছে? 11/4। আমি এইখিনি পালো। তাৰপিছত এইটো অলপমান কাম উলিয়াব। কি কৰিব পাৰো? 2টো আগত পূৰণ কৰি বা 2ৰে এইটো হৰণ কৰি দিয়া। তেনেহ'লে 13/2 আহিব ইকুৱেলছ টু l প্লাছ 11/4। প্ৰচেছটো দেখুৱাই দিছোঁ, তোমালোকে শ্বৰ্ট মাৰিব পাৰিবা। 13/2 এইটোক যদি এই মানটোক যদি আমি ইফালে মাইনাছ 11/4 ইকুৱেলছ টু l। তাৰপিছত তোমালোকে কি কৰিবা? লসাগু লোৱা 4 হ'ব 26, কাৰণ 2 আৰু 4ৰ লসাগু 4 আহিব। 2 আৰু 4ৰ লসাগু কি আহিব? 4। তাৰপিছত এতিয়া যদি চাওঁ, এই 2ৰে 4 কাটিলে কিমান থাকে? 2। তেনেহ'লে এই 2ৰে আকৌ এইটো 13 লগত পূৰণ হৈ যায়। 13 2 26। তেতিয়া এইটো 26 আহিছে। যাৰ LCM HCFত প্ৰব্লেম হয় লসাগু গসাগুত, তেতিয়া সিহঁতৰ কাৰণে এইটো। তাৰপিছত মাজতে কি চিন আছে? মাইনাছ। 4ৰে 4 কাটা যাব, 11 নাম। L
এইটো হৈ গ'ল। তাৰপিছত ইয়াতে এতিয়া কি কৰিব পাৰি? 26ৰ পৰা 11 গুচি গ'লে কিমান থাকে? 15 বাই 4 ইকুৱেলছ টু L। 4ৰে 15 হৰণ কৰি দিয়া। 4ৰে 15 হৰণ কৰিলে 4 3 গুণে 12 ভাবিব কিমান? 3। তেনেহ'লে এইটো 3 সমস্ত না এইটো 3 সমস্ত 3 সমস্ত 3/4 এইটো আহিব 3/4। তেনেহ'লে অপশ্যন নম্বৰ হ'ব এ কাৰেক্ট এনচাৰ। ঠিক আছে, আমি এইটো চাই লওঁ অপশ্যন, এইটো অলপ সৰু কৰি দিওঁ। এইখিনি হৈ গ'ল। তেনেহ'লে ইয়াৰে অপশ্যন নম্বৰ হ'ব এ। চাওঁ কিতাপত কি আৰু অপশ্যন দি আছে বাকী দুটা, হয়নে? কি অপশ্যনত আছে? ইয়াতে আছে এইটো। বাকীখিনি নিমিলে। 3/1/4 4/1/2 এইখিনি নিমিলে, তো অপশ্যন নম্বৰ এ মিলি গ'ল, হয়নে? এতিয়া আমি আহোঁ 13 নম্বৰ কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনত কি দিয়া আছে? এইটো একেবাৰে সহজ দিছে। কি কৈছে? বৃত্তৰ কালিৰ সূত্ৰ। তেনেহ'লে আমি জানো বৃত্তৰ কালিৰ সূত্ৰটো কি হয়? এৰিয়া অফ চাৰ্কেল পাই আৰ স্কুৱেৰ, হয়নে নহয়? পাই আৰ স্কুৱেৰ কথা, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনত একদম সহজ আছে, ইমান টান নাই। ইয়াতে কি দি আছে? আয়তৰ কালিৰ সূত্ৰটো চোৱা। আয়তৰ কালিৰ সূত্ৰ এৰিয়া, হয়নে? কি হ'ব? L ইনটু বি, মানে দিশ পূৰণ প্ৰস্থ। দিশ পূৰণ প্ৰস্থ ক'ত আছে? অপশ্যন নম্বৰ এ। হৈ গ'ল। এতিয়া আমাৰ আহোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনত কি কোৱা আছে যে এটা বৰ্গৰ বাহুৰ জোখ, বৰ্গৰ কথা কৈছে, 25 চেণ্টিমিটাৰ। ইয়াৰ কালি কিমান হ'ব? এৰিয়া 25 স্কুৱেৰ আহিব, ইনটু 25 তাৰমানে, হয়নে? এৰিয়া কিমান হ'ব? 25 গুণে 625। এইটো কেনেকে কৰিবা? বাহিৰত কৰি দিছোঁ। পিছফালৰ সংখ্যাটো যদি একে আৰু আগফালৰ সংখ্যাটো যদি একে থাকে, তেতিয়াহ'লে পিছফালৰ সংখ্যাটো 5 গুণে কিমান হয়? 25। আৰু যিহেতু এই দুয়োটা একে হয়, হয়নে? এই দুয়োটা মানে কোন দুটাৰ কথা কৈছো? সন্মুখৰ দুটাৰ কথা কৈছো। বাৰু মই এক্সট্ৰাকে পাতি লওঁ। চোৱা, 25 পূৰণ কৰিবলৈ পিছফালৰ দুটা যোগ কৰিলে 10 হৈছে, আৰু আগফালৰ দুটা একে একে সংখ্যা আছে, হয়নে? তেতিয়াহ'লে পিছফালৰ দুটা 5 গুণ কৰি দিয়া কিমান হ'ব? 5 গুণে হ'ব 25। আৰু 2ৰ আগৰ সংখ্যাটো কি আহে? 3। তেনে পূৰণ কৰা, 2 3 গুণে 6 আহিব 625। তেনেহ'লে এৰিয়া কিমান হ'ব? 625। এইখিনি নালাগে। নেক্সট কুৱেশ্যন আহা। নেক্সট কুৱেশ্যনত কি কোৱা আছে? 9 চেণ্টিমিটাৰ বাহু বিশিষ্ট এটা ঘনকৰ আয়তন কিমান? অ'কে, ঘনকৰ কথা কৈছে আৰু আয়তন, ভলিউম অফ ঘনক কিউব। তেনেহ'লে এইটো কি হ'ব? এ কিউব আহিব। তেনেহ'লে এইটো 9, এইটো হ'ব এ কিউব হ'লে 9 ইনটু 9 ইনটু 9 কিমান হ'ব? 9 9 গুণে 81, 81ৰ লগত 9 কৰিলে 9, 9 গুণে 72, 729 হ'ব এনচাৰ। 729 ক'ত আছে?
অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যনত কি কোৱা আছে চাই লওঁ। এটা এটাকে সকলোবোৰ কৰাম, টেনচন কৰিব নালাগে। যোনে অংকত কেঁচা তেওঁৰ কাৰণে সুবিধা হ'ব, যোনে জানেতো তাৰ কাৰণে পাৰফেক্টে হৈ যাব আৰু প্ৰেক্টিচৰ কাৰণে ভাল হ'ব। এটা আয়তৰ প্ৰস্থ 3 চেণ্টিমিটাৰ, কালি ইমান, আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য কিমান, এইটো 6 হ'ব। কেনেকে এৰিয়া, কেতিয়াবা আখৰ এনেকুৱা বেয়া হৈ যায়। এৰিয়া কি হ'ব, L ইনটু বি, আৰু এৰিয়া কালি কিমান দি আছে, 18 দি আছে, তেনেহ'লে এৰ মান 18 ইকুৱেলছ টু প্ৰস্থ 3, মানে এইটো বিৰ মান দি আছে, বিৰ মান হ'ব 3L হ'ব, তেনেহ'লে 6 L। কেনেধৰণে পালো, এইটো আমি কুৱেশ্যন আগতেও কৰিছো। 3ৰে 18 কাটিলে কিমান বাৰ যাব, 6 বাৰ। সেইটোৱে আহিল এনচাৰ। অপশ্যন নম্বৰ হ'ব এ। নেক্সট কুৱেশ্যন, কি কৈছে, এটা সামান্তৰিকৰ কালি 50 চেণ্টিমিটাৰ, কালি দিয়া আছে, কালি সামান্তৰিকৰ ভূমি 5 চেণ্টিমিটাৰ, উন্নতি কিমান হ'ব। ঠিক আছে, এৰিয়া চেম আহা, L ইনটু বি, এৰিয়াৰ মান কিমান দি আছে, 50, ভূমি মানে বেজ দিয়া আছে 5L, 10L হ'ব, 10L। 5ৰে 50 কাটিলে 10 বাৰ যায়। অপশ্যন নম্বৰ হ'ব এ। এতিয়া আহো নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন আশা কৰোঁ বুজাব নালাগে তোমালোকক, এইটো কেনেধৰণে হৈছে, তথাপিও কৈ দিছো বাৰু। আয়তৰ পৰিসীমাৰ সূত্ৰ কি আছে, 2 পূৰণ এইখিনি, পৰিসীমাৰ সূত্ৰটো কি হয়, পি, 2 পূৰণ দিশ যোগ প্ৰস্থ হয়, কি আহে, দিশ যোগ প্ৰস্থ। মই এইটো তেতিয়া ইংলিছত কৈ আছিলো, মানে কি কৈ আছিলো, দিশ L যোগ প্ৰস্থ মানে বি, এইটো আছিলে, মানে 2 ইনটু L প্লাছ বি, এইটো আহি আছিলে, ইংলিছত কৰি আহি আছিলো। ঠিক আছে, তেনেকৈ থাকক। L আৰু বিটো বেলেগ কালাৰত লিখি দিছো বাৰু। প্ৰস্থ দিশ মানে L, প্ৰস্থ মানে ব্ৰেড, তেনেহ'লে ইয়াতে কি পাম, এ পাম, দিশ। ইয়াতে অপশ্যনবোৰ বেলেগ এটা পেজত আছে, কথা নাই, আমি অপশ্যনবোৰ এতিয়া নাচাওঁ, আমি ডাইৰেক্ট কুৱেশ্যনটো লৈ লৈছো, পিছত অপশ্যনবোৰ চাম কি কি অপশ্যন দিয়া আছিলে। এটা ত্ৰিভুজৰ ভূমি কি কোৱা আছে যে, ভূমি যদি 15 চেণ্টিমিটাৰ আৰু অনুৰূপ উন্নতিটো যদি 16 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি কিমান হ'ব। অ'কে, এৰিয়া কালি হাফ ইনটু বেছ ইনটু হাইট, হয়নে, এইটো হ'ব বি, এইটো হ'ব এইচ। কি লিখিব লাগিল, এ ইনটু হাফ, অ'কে, হাফ ইনটু বিৰ মান 15 ইনটু এইচৰ মান 16। সেম এনেকুৱা কুৱেশ্যন এটা কৰি আহিছো, কি কৰা, এইটো দি এইটো কাটি দিয়া, 2 8 গুণে 16, হয়নে, 2 8 গুণে যদি 16 হয়, এৰিয়াৰ মান আমি কিমান পালো, 15 8 গুণে কিমান পালো, 120, 120, হয়তো চেণ্টিমিটাৰ দিছে, চেণ্টিমিটাৰ স্কুৱেৰ পাম। অ'কে, 120 চেণ্টিমিটাৰ স্কুৱেৰ, 120 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব এনচাৰ। এইটোৱে হ'ব এনচাৰ। আমি অপশ্যনবোৰ চাই লওঁ কি কি অপশ্যন দিয়া আছে। এইখিনি অপশ্যন দিয়া আছে, এ বি চি ডি, তাতে 120 চেণ্টিমিটাৰ স্কুৱেৰ। অ'কে, এতিয়া আমাৰ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত কি দিয়া আছে,
নেক্সট কুৱেশ্যন দি আছে এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে এইটো হ'ব দৈৰ্ঘ্য আৰু এইটো হ'ব প্ৰস্থ ঠিক আছে আয়তৰ দৈৰ্ঘ্য যিহেতু আগত দি আছে দৈৰ্ঘ্যৰ মান আগত প্ৰস্থৰ মান পিছত দি আছে প্ৰস্থৰ মান পিছত কালি কিমান বুলি সুধিছে নো প্ৰব্লেম এৰিয়া আয়তৰ কথা কৈছে এল ইনটু বি অ'কে এলৰ মান কিমান দি আছে এলৰ মান 12 বিৰ মান আছে 4 12 পূৰণ 4 কিমান হ'ব 12 4 গুণে 48 হ'ব 48 সেন্টিমিটার স্কোয়ার নেক্সট কুৱেশ্যন নেক্সটত কি দিয়া আছে ইমান এটা টান দিয়া নাই একদম সহজ সহজ কুৱেশ্যনবোৰ আছে চোৱা এটুকুৰা আয়ত আকৃতিৰ ডাঠ বকলৰ কালি যদি 37 সেন্টিমিটার স্কোয়ার আর দৈর্ঘ্য যদি 9 সেন্টিমিটার গতিকে ডাঠ বকলাৰ প্ৰস্থ কিমান হ'ব বহল কিমান হ'ব তাই থৈ আয়তৰে কথা কৈছে বেলেগ একো কোৱাই নাই তেনেহ'লে ডাঠ বকলাৰ প্ৰস্থ হ'ব কিমান এৰিয়া লোৱা এৰিয়া ইকুৱেলছ টু এল ইনটু বি তেনেহ'লে বকলৰ কালিটো দিয়া আছে 37 হয়নে এৰ মান দিয়া আছে 36 ইকুৱেলছ টু দৈৰ্ঘ্য এলৰ মান দি আছে 9 বি এতিয়া আমি 9ৰে যদি 37ক কাটো 9 4 গুণে 37 হয় 9 4 গুণ 37 তেনেহ'লে 4 ইকুৱেলছ টু বি বিৰ মান 4 যদি কিবা অসুবিধা থাকে জনালে হ'ল মই নিশ্চয় সমাধানবোৰ দিবলৈ চেষ্টা কৰিম সৰি 3 নম্বৰত 23 নম্বৰ সৰি নেক্সট কুৱেশ্যন কি কোৱা আছে এখন টেবুলৰ উপৰিভাগৰ জোখ টেবুল এখনৰ ওপৰত কি থাকে আয়তাকৃতি বা বৰ্গ আকৃতিত থাকে 2 মিটাৰ পূৰণ 1 মিটাৰ 50 সেন্টিমিটাৰ মানে 1.5 মিটাৰ আছে কালি উলিয়াব লাগে ওকে এৰিয়া এল ইনটু বি দিছ ইমপ্লাইজ এৰিয়া এলৰ মান আৰু বিৰ মান কি আহিব 2 মিটাৰ আৰু 8 মিটাৰ 2 ইনটু 1.5 এইখিনি আনি ললো 50 সেন্টিমিটাৰক 0.5 মিটাৰ আনিছো যিহেতু 100 সেন্টিমিটাৰত 1 মিটাৰ হয় হয়নে তেতিয়াহ'লে 50 সেন্টিমিটাৰ হলে কি হ'ব ইয়াৰ আধা তেনে আধা হলে 50 সেন্টিমিটাৰ ইকুৱেলছ টু কি হ'ব হাফ আহিব 50 সেন্টিমিটাৰ মানে কি 0.5 মিটাৰ আহিব 1 মিটাৰৰ আধা আহি যাব এইখিনি থাকক লিখাই থাকক হয়নে তেনেহ'লে এৰিয়া কিমান হ'ব 15 2 গুণে 30 এটাৰ পিছত দশমিক আছে এটাৰ পিছত দশমিক আহিব 3.0 জিৰ'টো নালাগে তেনেহ'লে পালো 3 এইটো হ'ব এনচাৰ নেক্সট আহো নেক্সট এতিয়া কি আহিছে চোৱা 1 মিটাৰ 25 সেন্টিমিটাৰ মানে কি আৰু 2 মিটাৰ আমি ক'লোৱে অলপ আগতে 100 সেন্টিমিটাৰ হলে 1 মিটাৰ হয় তেনেহ'লে 25 হয়নে তেনেহ'লে 25 সেন্টিমিটাৰ আৰু 100 যদি কৰি দিয়া যায় তেনেহ'লে কি আহিব 0.25 মিটাৰ আহিব তেতিয়াহ'লে আমাক এৰিয়া কৈছে এল ইনটু বি তেনেহ'লে এৰিয়াৰ মান আমি কিমান পাম এলৰ মান আছে এইটো এল আৰু এইটোৰ মান হ'ব বি 2 ইনটু 1.25 আহিব মিটাৰ হয়নে এৰিয়া কিমান হ'ব 125 2 গুণে 250 দশমিক আছে দুটাৰ পিছত দশমিক আহিব ইয়াতে তেতিয়াহ'লে এৰ মান আমি কিমান পালো এৰ মান পালো 2.50 2.50 হ'ব এইটো এনচাৰ নেক্সট কুৱেশ্যন
ইয়াতে কি দিয়া আছে 30 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ কালি ওকে এটা বৃত্ত লাগিল বৃত্ত এটা ইয়াতে বনাই দিছো এইটো এতিয়া 30 সেন্টিমিটার ব্যাসাৰ্ধ মানে চেণ্টাৰ ইয়াতে হ'ব ইয়াৰ পৰা এইখিনি যাব এইটো হ'ব 30 সেন্টিমিটার এটা বৃত্তৰ কালি হ'ব কিমান কালি এৰিয়া আমি জানো পাই আর স্কয়ার তেনেহলে এৰিয়া কিমান লওঁ ইনটু 30 গুণে এইটো 30 ইনটু 30 equals to 3.14 ৰ লগত 3.14 ইনটু 9 ৰ লগত পূৰণ কৰি দিয়া 3.14 ইনটু 9 4 গুণে 36 7 থাকিল 3 9 গুণ 9 3 12 2 হাত থাকিল 1 27 28 28 আহিল আৰু ইয়াতে আহিব দুটা 0 দুটাৰ পিছত আছে 2826 তো ইয়াতে অপশনবোৰ ভুল দিয়া আছে আমি মান দিয়া আছে সেন্টিমিটাৰ আকৌ অপশন দিয়া আছে মিটাৰত উলিয়াব লাগে হয়নে মিটাৰ তেনেহ'লে ইয়াৰে অপশনবোৰ ভুলকে দিয়া আছে তেতিয়াহ'লে আমি কি কৰিম এইটো পালো 2826 হয়নে আৰু যিহেতু ইয়াতে দুটাৰ পিছত দশমিক আছিলে ইয়াৰ দুটা 0 কাটা যাব 2826 থাকিল ওকে 2826 ৰল তেনেহ'লে 2826 যদি ৰৈ যায় তেতিয়াহ'লে আমি এইটোক চেণ্টিমিটাৰৰ পৰা কি কৰিব লাগে মিটাৰত আনিব লাগে মিটাৰত আনিব লাগিলে আমি কি কৰিম মিটাৰত আনিব লাগিলে আমি ইয়াক 100ৰে হৰণ কৰি দিম 100ৰে হৰণ কৰিলে দুটা কাটা যাব দুটাৰ পিছত দশমিক আহিব 28.26 আহিব এৰিয়া কিমান আহিব 28.26 মিটাৰ স্কুৱেৰ অপশ্যনত নাই কি আহিব 28.26 মিটাৰ স্কুৱেৰ হৈ গ'ল এখন নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনত কি দিয়া আছে কিছুমান অপশ্যন ভুল দিয়া আছে কিছুমান কুৱেশ্যন মতে অপশ্যনটো নিমিলা হৈ আছে ঠিক আছে এতিয়া চোৱা এটা ঘনকৰ মুঠ পৃষ্ঠকালি কিমান দিছে 600 মিটাৰ স্কুৱেৰ ঘনকটোৰ বাহুৰ দিশ ওকে টোটেল এৰিয়া হয়নে টি এ টোটেল এৰিয়া কি আছিল 6L স্কুৱেৰ টি এৰ মান দি আছে কিমান 600 6L স্কুৱেৰ তেনেহ'লে ইয়াতে কি হ'ব 100 L স্কুৱেৰ কেনেকৈ আহিল চোৱা 6ৰে যদি 600 কাটো 100 পাম 100 L স্কুৱেৰ পালো তাৰপিছত ৰুট অভাৰ 100 ইকুৱেলছ টু L তেনেহ'লে কি হ'ব 10 ইকুৱেলছ টু L এলৰ মান কিমান পাম 10 মিটাৰ এইটো হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন কি কৈছে এটা কোঠালিৰ উচ্চতা যদি 4 মিটাৰ আৰু বেৰ 4খনৰ কালি মান কোঠালিটোৰ মজিয়াৰ পৰিসীমা নিৰ্ণয় কৰা চোৱা ইয়াতে এটা কোঠালিৰ উচ্চতা কিমান দি আছে 4 মিটাৰ আৰু বেৰ 4খনৰ কালি দি আছে এইখিনি
তেনেহ'লে আমি ৰুম এটা কি কৰোঁ 12 ফুট 14 ফুট আমি ৰুমটো বৰ্গত বনাওঁ হয়নে চাৰিওখন বেৰ কি থাকে সমান থাকে তেনেহ'লে আমি এইটো বনাই ল'লোঁ মই এটা ৰুম বনাই লৈছোঁ তাৰপিছত বাৰু তোমালোকক বুজোৱাত সুবিধা হ'ব চোৱা এটা কোঠালি ৰুম এটা আমি এনেকৈ বনাওঁ যাতে দীঘে পথালিয়ে সমান সমান হয় হয়নে বেৰ চাৰিখন সমান হয় আমি ধৰা যদি বহল 12 ফুট দিছোঁ দীঘলো 12 ফুট দিওঁ বা কিছুমানে আকৌ 14 ফুট দিয়ে যাৰ যেনেকুৱা চইচ কিন্তু আজিলৈকে কি কৰিছে প্ৰায় সকলোৱে চাৰিওফালে সমান সমানেই বেৰ কিমান ফুটৰ ৰুম বুলি ক'লে 12 ফুটৰ ৰুম এনেকুৱা বুজোৱা হয় অ'কে ফিনিচিং ইমান ভাল হোৱা নাই এইটো তাৰপিছত লাষ্টত আৰু এটা আছে ফিনিচিং বনাব লাগিলে টাইম যাব তাৰ কাৰণে মই জাষ্ট বুজাবৰ কাৰণে এনেকুৱা ধৰণে দি আছোঁ এতিয়া চোৱা ইয়াতে কি কৈছে উচ্চতা এইটো হৈছে 4 তেনেহ'লে এইটো আৰু এইকেইটা একে 4 চেণ্টিমিটাৰ আৰু ধৰা এইটোও 4 চেণ্টিমিটাৰ দিছে এইটোও 4 চেণ্টিমিটাৰ দিছে তেনেহ'লে এইটোও 4 চেণ্টিমিটাৰ হ'ব এইটোও 4 চেণ্টিমিটাৰ হ'ব তেনেহ'লে মজিয়াখন এই যে মজিয়াখন যে এই মজিয়াখন যে দিছে এই মজিয়াখনটোৰ কৈছে মজিয়াৰ পৰিসীমা নিৰ্ণয় কৰা পৰিসীমা কিমান হ'ব 4 হ'লে 2 পূৰণ দিশযোগ প্ৰস্থ থাকে ন পৰিসীমা হ'লে কি থাকিল 2 পূৰণ দিশ যোগ প্ৰস্থ তেনেহ'লে কিমান হ'ব 2 পূৰণ এল আৰু বি 4 যোগ 4 8 8 দুগুণে 16 পৰিসীমা হ'ব 16 ইয়াতে কি দিছে পৰিসীমা ইয়াতে অপশ্যনবোৰ ভুল আছে তেনেহ'লে পৰিসীমা কি হ'ব ইয়াৰে 16 চেণ্টিমিটাৰ অ'কে এইটো এনেকুৱাকে থাকক তাৰপিছত ইয়াতে পৰিসীমাৰ সূত্ৰটো আছিলে 2 পূৰণ দিশযোগ প্ৰস্থ তেনেহ'লে এল বি হ'ল এইটো 16 মিটাৰ মিটাৰ স্কুৱেৰ হৈছে মিটাৰ 16 মিটাৰ এনচাৰটো আহিব 16 মিটাৰ অ'কে এতিয়া আহোঁ নেক্সট কুৱেশ্যনত কি দিছে আকৌ টান নাই একদম ইজি আছে 60 চেণ্টিমিটাৰ পূৰণ 50 চেণ্টিমিটাৰ পূৰণ 30 চেণ্টিমিটাৰ জোখৰ বাকচত কিমানটা 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনক ভৰাব পৰা যাব ভলিউম উলিয়াই দিয়া আয়তন ভলিউম ইকুৱেলছ টু এল ইনটু বি ইনটু এইচ প্ৰথমটো কি দি আছে এইটো ভলিউম 1 ভলিউম 1 কি আছে এল ইনটু বি ইনটু এইচ 60 ইনটু 50 ইনটু 30 হয়নে ভলিউম 1 ডাঙৰটো সৰুটো ভি লগাই দিবা অ'কে 60 পূৰণ 50 পূৰণ 30 কিমান হৈছে 90,000 সৰি 90,000 9,000 নহয় এইটো 90,000 হ'ব 125 এতিয়া 90,000 হৰণ কৰা 90,000 হৰণ 125 কিমান হ'ব 720 আমি ইয়াতে কিমান পাম এতিয়া ইকুৱেলছ টু 720টা কি আছিল ইয়াতৰ অপশ্যনটো আমি কি কৰিছো
প্ৰথমতে ইয়াৰে আয়তন উলিয়াই লৈছো। ইয়াৰে আয়তন পাইছো কিমান? 90,000। এইটো তাৰপিছত কি কৰিছো, এইটোৰ আয়তন উলিয়াই লৈছো 125টা। ভি ইকুৱেলছ টু এল কিউব। এল কিউব হলে দিছ ইমপ্লাইজ ভি ইকুৱেলছ টু 125। 125ৰে 90,000ক হৰণ কৰি দিছো। 90,000ক দেখিলো আমি 125ৰে হৰণ কৰাত 5ৰে যায়। 5ৰে 25 বাৰ যাব আৰু 5ৰে 1 কাটিব পাৰিম মই। 5 1 গুণে 5 4 40, 5 8 গুণে 40 আৰু 3টা শূন্য আহিব। ওকে, আৰু 5ৰে যায়। 5ৰে 5 বাৰ, 5ৰে 1 যাব, 5 3 গুণে 15, 3 30, 5 6 গুণে 30, 2টা শূন্য আৰু 5ৰে যাব। 5 7 গুণে 35, 1 থাকিল 10, 5 2 গুণে 10 আৰু শূন্য। এইটো আহিল 72টা। ওকে, হৈ গ'ল। এতিয়া আমি বেলেগ বেলেগ কালাৰেদি যদি কাটি কাটি বুজাব যাওঁ তেতিয়াহ'লে আমাৰ কেনেধৰণে হ'ব? ইয়াতে কি আছিলে? 125, ইয়াতে হ'ব 25। প্ৰথমতে 5ৰে 1 কাটিলো, আমি এইটো পালো। তাৰপিছত ইয়াক আকৌ কি কৰিলো? 5ৰে কাটিলো, এইটো পালো। তাৰপিছত আকৌ এই 5ৰে কাটি দিলো ইয়াক, এইটো পাই গলো। এতিয়া equals to L cube, this implies V equals to 125 পালো। হয়নে? এতেকে কি হ'ব? V1 divided by V equals to 90,000 divided by 125. এটোক আমি হৰণ কৰোতে এইখিনি বস্তু পালো। তেনেহ'লে এইখিনি বস্তু যে পালো, এইখিনি বস্তু আমি কি কৰো এতিয়া? সাইডত লগাই থৈ দিওঁ। এইবোৰ বস্তু আমি ইয়াতে সাইডত লগাই থৈ দিওঁ। তেতিয়াহ'লে আৰু বুজিবলৈ বেছি ভাল হ'ব। হয়নে? এইখিনি ইয়াতে থাকক। কেলকুলেশ্যন খিনি ইয়াতে ৰৈ গ'ল। তেতিয়াহ'লে আমি কি পালো? 720টা। অপশ্যন নম্বৰ হ'ব এ। এতিয়া আহো নেক্সট কুৱেশ্যন। নেক্সটত কি কোৱা আছে? এটা বৃত্তৰ পৰিধি কিমান দি আছে? পৰিধি দিছে, ইয়াৰ ব্যাসাৰ্ধ উলিয়াব লাগে। ওকে, প্ৰথমে বৃত্ত এটা বনাই ললো। বৃত্তটোৰ পৰিধি আমাক দিয়া আছে। বৃত্তৰ পৰিধিৰ সূত্ৰ আমি জানো। হয়নে? বৃত্তৰ পৰিধিৰ সূত্ৰ কি হ'ব? P equals to 2 pi r. P ৰ মান দি আছে 154 equals to 2 into pi ৰ মান কিমান হয়? 7/22 আৰু 22/7 r ৰ মান উলিয়াব লাগে। ওকে, গোটেইখিনি ইফালে লৈ আহা। 2টো ওপৰত আছে, এই 2টো ইফালে আনিলে তলত হৈ যাব। তেন্তে 154 divided by 2 আহিব। তাৰপিছত ইনটু এইটো চোৱা, তলে ওপৰে পূৰণিটোৰ কাৰণে মই দিছো। ইয়াতে ভগ্নাংশ আছে, 22টো ওপৰত আছে, 22টো আহিব ইয়াতে তলত, আৰু 7টো তলত আছে, 7টো যাব ওপৰত। হ'ব ইয়াতে, এইটো হ'ব r। এইখিনি মান হ'ব। 2ৰে কাটি দিয়া। চোৱা, 2ৰে যদি আমি কাটো, 2ৰে এইটো কাটিব পাৰি। 2 7 গুণে 14 আৰু 2 7 গুণে 14। ওকে, এতিয়া 11ৰে কাটা যায়। 11 2 গুণে 11 7 গুণে 7 8 গুণে ওপৰত থাকিল 49, তলত থাকিল 2, ইয়াতে হ'ব r। এতিয়া 49ক 2ৰে হৰণ কৰিলে আমি কিমান পাম? 2 2 গুণে 4, 9 নামিল 2 4 গুণে 8 নামিল 1, পইণ্ট আহিব 0 হ'ব 2 5 গুণে 10, 24.5।
দিছ ইমপ্লাইজ কি পালো 24.5 ইকুৱেলছ টু হ'ব R তেনেহ'লে ইয়াৰ কি উলিয়াব হৈছে ব্যাসাৰ্ধ কিমান হ'ব অপশ্যন নম্বৰ এ আশা কৰোঁ সকলোৰে ক্লিয়াৰ হৈছে এতিয়া চোৱা নেক্সট কুৱেশ্যন আমি এইটো চাগে লাষ্ট কুৱেশ্যন হ'ব ইয়াৰে হয় এইটো টপিকৰ এইটো হ'ব লাষ্ট কুৱেশ্যন ইয়াৰ কি কৈছে এখন ফটো ক্ৰমে 32 চেণ্টিমিটাৰ দীঘল এল অ'কে আৰু 21 চেণ্টিমিটাৰ বহল মানে বি ফ্ৰেমত বন্ধাবলৈ মুঠ কিমান দৈৰ্ঘ্যৰ কাঠৰ প্ৰয়োজন হ'ব দৈৰ্ঘ্য উলিয়াবলৈ পৰিসীমা উলিয়াব দিছে তাক পৰিসীমা উলিয়াব লাগিলে কিমান হ'ব 2 ইনটু এল প্লাছ মানবোৰ বহুৱাই যোৱা 2 এলৰ মান কিমান দি আছে 32 প্লাছ বিৰ মান দি আছে কিমান 21 পি ইকুৱেলছ টু কিমান হ'ব 2 32 এইটো হ'ব কিমান 5 3 53 তাৰপিছত পিৰ মান হ'ব 3 দুগুণে 6 আৰু এইটো 10 106 চেণ্টিমিটাৰ কৈছে 106 চেণ্টিমিটাৰ অপশ্যন নম্বৰ হ'ব এ যেহেতু আমাক কৈছে যে কিমান দৈৰ্ঘ্যৰ প্ৰয়োজন তেতিয়াহ'লে আমি গম পালো তেতিয়াই যে আমাক কি কৈছে পৰিসীমা উলিয়াব দিছে তো আজিৰ ভিডিঅ'ত ইমানতে আছিলে